এইখন যে দেখিছে আপোনালোকে এইখন হৈছে যোৱাবাৰ অসম পুলিচৰ কাট অফ লিষ্ট ইয়াতে লিখা হৈছে যোৱাবাৰ অসম পুলিচত কাট অফটো কিমান গৈছিল ফিজিক্যাল টেষ্টত 2022ত হৈছিল আৰু এটা 2024ত হ'ব 2022ত টোটেল পোষ্ট ওলাইছিল প্ৰায় 2134টা মানে প্ৰায় 2134টা পোষ্ট ওলাইছিল অসম পুলিচত কিন্তু এইবাৰ ওলাইছে প্ৰায় 3945টা এবি ইউবিত এটা কথা হ'ল অসম পুলিচত যোৱাবাৰ কেইখনমান ডিস্ট্ৰিক্ট আছে সেই কেইখন ডিস্ট্ৰিক্টত আটাইতকৈ কম কাট অফ গৈছিল আৰু আটাইতকৈ বেছি কাট অফ যোৱা ডিস্ট্ৰিক্ট কেইখনমানো আছে এইবাৰো হ'ব ঠিক তেনেকুৱাই কিন্তু এইবাৰ অসম পুলিচৰ কাট অফটো কিমান মান যাব পাৰে হেতু অনুমানিকহে ক'ব পাৰিম কিন্তু যোৱাবাৰ কিমান কাট অফ গৈছিল হেতু ইয়াত সঠিককৈ ক'ব পৰা যাব কাৰণ এই গোটেই লিষ্টখনত লিখা হৈ আছে মই বহুখিনি কালেকশ্যন কৰি উলিয়াইছো এই লিষ্টখন বাকি গোটেই ভিডিওটো সম্পূৰ্ণকৈ চাব আৰম্ভৰ পৰা শেষলৈকে চাব যদিহে অসম পুলিচত ফিজিক্যাল টেষ্ট দিবলৈ যদি আপুনি প্ৰস্তুতি চলাইছে জুলাই মাহত তেনেহলে আজি এই ভিডিওটো আপোনাৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব কিয়নো হয়তো আপোনালোকে গম পাইছে যে অসম পুলিচত প্ৰায় 2 বছৰৰ পিছত পোষ্ট ওলাইছে যোৱাবাৰ 22তে হৈছিল 22ত ওলাইছিল প্ৰায় এবি ইউবিৰ কথা কৈছো প্ৰায় 2134টা ওলাইছিল তাৰে এবিত আছিল প্ৰায় 1429টা আৰু ইউবিত আছিল প্ৰায় 705টা আৰু যোৱাবাৰ 33 খন ডিস্ট্ৰিক্টতহে ইউবিৰ কাৰণে পোষ্টখিনি মুকলি কৰি দিয়া হৈছিল এখন ডিস্ট্ৰিক্টত দিয়া নাছিল কিন্তু এইবাৰ 2024ত এবি ইউবিত পোষ্ট ওলাইছে প্ৰায় 3945টা এবিত আছে প্ৰায় 2300 ইউবিত আছে প্ৰায় 1645টা যোৱাবাৰ ঠাইত মানে 2 বছৰৰ তুলনাত এইবাৰ এগুণত দুগুণ পোষ্ট কিন্তু এইবাৰ আৰু হয়তো পোষ্ট বঢ়াব কাৰণ নোটিছত লিখা হৈছে ভ্যাকেন্সি বাঢ়িব প্ৰায় 5-6000 মান হয়তো 6000 নহলে 5000 মান এবি ইউবি পোষ্ট ধৰি থব পৰা কিন্তু অফিচিয়েলি ভাবে বৰ্তমান 3945টা হৈ আছে এতিয়া আজি এই ভিডিওটোৰ মেইন পইণ্টটো আৰম্ভ কৰিছো বা টপিকটো আৰম্ভ কৰিছো যোৱাবাৰ কোন কেইখন ডিস্ট্ৰিক্টত আটাইতকৈ কম কাট অফ গৈছিল আৰু হয়তো এইবাৰো ঠিক তেনেকুৱাই যাব পাৰে বা বেছি যাব পাৰে এক বা দুই ইফাল সিফাল হ'ব পাৰে কিন্তু এতিয়া কৈ দিছো যোৱাবাৰ আটাইতকৈ কম কাট অফ গৈছিল কাছাৰ ডিস্ট্ৰিক্টত ডিমা হাছাও হোজাই কামৰূপ মেট্ৰ কৰিমগঞ্জ এই কেইখন ডিস্ট্ৰিক্টত আটাইতকৈ কম কাট অফ গৈছিল লৰা ছোৱালী প্ৰায় একে কাট অফ গৈছিল বুলি ক'লেও হয়তো ভুল নহব এক নম্বৰ বা অকমান পইণ্টত ইফাল সিফাল আছিল ইউবি ক্ষেত্ৰত প্ৰায় 25-26 তেনেকে কাট অফ গৈছিল 2022ত আৰু এবি কথাখিনিও কম এবি কথাও ইমানো এবি ক্ষেত্ৰটো ইমানো তেওঁলোকৰ বেছি যোৱা নাছিল এবি ক্ষেত্ৰটো তেওঁলোকৰ 45 46 44 তেনেকুৱা পৰ্যন্ত আটাইতকৈ কম কাট অফ গৈছিল যোৱাবাৰ এই কেইখন ডিস্ট্ৰিক্টত কাছাৰ ডিমা হাছাও হোজাই কৰিমগঞ্জ কামৰূপ মেট্ৰ এতিয়া 2024ৰ কথাটো কম কিন্তু 2022ৰ ইয়াৰ আগৰ ৰিক্ৰুটমেন্টৰ কথা কৈ আছো আৰু আটাইতকৈ বেছি কাট অফ যোৱা ডিস্ট্ৰিক্ট এখন হৈছে যোৱাবাৰ কোকৰাঝাৰ তিনচুকীয়া মাজুলী ধুবুৰী ধেমাজি এই কেইখন ডিস্ট্ৰিক্টত ইউবিৰ ক্ষেত্ৰত যোৱাবাৰ 32 প্লাস কাট অফ গৈছিল 32 প্লাস কাট অফ গৈছিল ইউবিৰ ক্ষেত্ৰত কৰিমগঞ্জ কোকৰাঝাৰ ধুবুৰী তিনচুকীয়া মাজুলী ধেমাজি এই কেইখন ডিস্ট্ৰিক্ট আটাইতকৈ বেছি কাট অফ গৈছিল 32 প্লাস ইউবিৰ ক্ষেত্ৰত আৰু এবিৰ ক্ষেত্ৰত 50 প্লাস গৈছিল যোৱাবাৰ 50 প্লাস আৰু এবি যোৱা বছৰ কাট অফটোৰ কথা কৈছো কেইখনমান ডিস্ট্ৰিক্টৰ মই কালেকশ্যন কৰি উলিয়াইছো এবিৰ ক্ষেত্ৰত যোৱাবাৰ চৰাইদেউ কাট অফ গৈছিল ইউআৰৰ মানে জেনেৰেলৰ 48 আৰু ওবিসিৰ গৈছিল 46 আৰু চিৰাঙৰ ইউআৰৰ গৈছিল 51 বহুত বেছি গৈছিল ওবিসিৰ গৈছিল 50 আৰু এসচিৰ গৈছিল 50 আৰু ধেমাজিৰ ইউআৰৰ কাট অফ গৈছিল 51 ওবিসি গৈছিল 51 আৰু এসটি গৈছিল 51 এই কেইখন আছে যোৱা বছৰ কাট অফৰ লিষ্টটো সকলোৱে আনিব পৰা নাই যিমানখিনি পাৰো চেষ্টা কৰিছো যোৱাবাৰ কাট অফ যিমানে গৈছিল হয়তো এবাৰ হয়তো এক বা দুই নম্বৰ ইফাল খিফাল হ'ব পাৰে কাৰণ যোৱাবাৰ পোষ্টৰ সংখ্যা একেবাৰে কম আছিল আৰু কম আছিল যদিও তেওঁলোকৰ পোষ্টৰ অনুসৰি কাট অফটো গৈছে আৰু এইবাৰ কথা যদি ক'বলৈ যাওঁ এবিৰ ক্ষেত্ৰত 50 প্লাস তোমালকে ধৰি থোৱা 50 প্লাস এইবাৰ কাট অফটো ধৰি থোৱা এবিৰ ক্ষেত্ৰত বাকি ছোৱালী কথা জানা ছোৱালী অনলি 40 নম্বৰ হয় যেহেতু ছোৱালী 30 যদি পাইছা তেনেহলে এবি ইউবি দুটাটা সিলেকশন পাবা যদি 30 পোৱা তেনেহলে পাবা যোৱাবাৰটো ছোৱালী গৈছিল 26 24 তেনেকুৱা কাট অফ গৈছিল কিন্তু এইবাৰ সিমান কম কাট অফ যাব বুলি ভাবি নাথাকিব যিমান বেছি হয় যিমান ফিজিক্যালত আমি ভাল মাৰ্ক পাম তেতিয়া ভাল মাৰ্কটো পালে আমাৰ নিজৰ কাৰণে ভাল হয় আৰু ছোৱালী যেহেতু 40 নম্বৰ আছিল সেই 40ৰ ভিতৰত 30 পাবলৈ যিমান পৰা তোমালকে ট্ৰাই কৰিবা কিন্তু লৰা সকলৰ এইবাৰ কথা কৈছো 50 প্লাস আৰু এবি এবাৰ পোষ্টখিনি কথা জনাই 2300 ইউবিৰ আছিল 1645টা আৰু যিমান কেইখন ডিস্ট্ৰিক্টৰ নাম কৈছো এই কেইখনমান আছিল কম কাট অফ গৈছিল কেইখনমান গৈছিল বেছি কাট অফ গৈছিল বেছি কাট অফ 32 প্লাস যোৱাবাৰ ইউবি ক্ষেত্ৰত হাইস আৰু আটাইতকৈ কম আছিল 26 25 এনেকুৱা যোৱাবাৰ কাট অফটো গৈছিল
আৰু আজি ভিডিঅ'টো ইমানখিনি কথা আছিলে, ইমান বিশেষ হয়তো দীঘল কৰিব নোৱাৰিলোঁ বা হয়তো বিচৰা নাই ইমান, হয়তো 34, 35খন ইমানকেইখন ডিষ্ট্ৰিক্টৰ নাম যদি মই কাটঅফটো কাষ্টৰ বোলে এইটো কাষ্টৰ ইমান, সেইটো কাষ্টৰ ইমান, ল'ৰা ইমান, ছোৱালী ইমান, তেনেকৈ যদি কৈ থাকোঁ ভিডিঅ'টো প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টামান হ'বগৈ। গতিকে তেনেকুৱা নিচিনা কথা। এইবাৰ 50+ ল'ৰাসকলে ধৰি থোৱা, ছোৱালীসকলে 30 ইমানেই আছিলে। আৰু যোৱাবাৰ কম কাটঅফে গৈছিলে পোষ্টৰ অনুসৰি। আৰু ইমানো হয়তো আজি ভিডিঅ'টোত কথা ডিটেইলছত ক'ব নোৱাৰিলোঁ, কিন্তু যিমানখিনি পাৰোঁ চেষ্টাহে কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছা তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। আৰু ফিজিকেল টেষ্টটো খুব ভালকৈ প্ৰেক্টিছ কৰি থকা, কাৰণ জুলাই মাহলৈ হয়তো আমাৰ বেছি দিন সময় নাই, মাজত মাথো যিহেতু 2টা মাহ আছে। এই 2 মাহতে যিহেতু আমি প্ৰস্তুতি চলাব লাগিব। আৰু যিমান পাৰা সিমান ভিডিঅ'টো শ্বেয়াৰ কৰা।